নমস্কাৰ চেলা লেক টাৱাং অৰুণাচল প্ৰদেশত ৰিচেণ্টলি যি দুৰ্ঘটনা সংঘটিত হ'ল সেই দুৰ্ঘটনাৰ বিষয়ে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে আচলতে যিবোৰ আমি ফ্ৰ'জেন লেক দেখা পাওঁ তাৰ মানে যিবোৰ লেকৰ ওপৰত পুৰা বৰফ জমা দেখা পাওঁ সেয়া আচলতে আইচ নহয় সেয়া আচলতে ফ্ৰষ্টিংহে হয় আৰু ফ্ৰষ্টিঙৰ অৰ্থটো হৈছে যে এইটো বহুত বছৰ ধৰি পেলাই ঠাণ্ডা হৈ বা ল' টেম্পাৰেচাৰৰ কাৰণে যে বৰফ জমা হৈছে ঠিক তেনেকুৱা নহয় এইটো ধৰক কেইদিনমানৰ মানে সময়ৰ ঠাণ্ডাৰ কাৰণে বা কোল্ড ৱেডাৰৰ কাৰণে তাত মানে এটা বৰফৰ লেয়াৰ এটা জমা হয় আৰু যি লেয়াৰৰ মানে থিকনেছটো তেনেই কম হয় মানে ফিউ বুলি ক'ব পাৰে মানে মিলিমিটাৰছত ক'ব পাৰে আৰু যিকোনো মানুহৰ ৱেইটটো ল'ব পাৰিবৰ কাৰণে আইচৰ বা বৰফৰ মানে থিকনেছটো নাই কমেও 10ৰ পৰা 12 চেণ্টিমিটাৰ হ'ব লাগে যেতিয়া এনেকুৱা জেগাবিলাকত যোৱা যায় বা সেই মাজলৈ গুচি যোৱা যায় সেইটো তেনেই আনপ্ৰেডিক্টেবল হয় কিয়নো লেকৰ ওপৰত যে যিটো আইচ মানে ফৰ্ম হৈছে সেই আইচ লেয়াৰটো মানে কেতিয়াও সব জেগাতে যে ইউনিফৰ্ম হ'ব বা সব জেগাতে যে তাৰ থিকনেছটো একেই হ'ব তেনেকুৱা নহয় গতিকে এজন টুৰিষ্টে বা ওপৰৰ পৰা আমি সেইটো সেই থিকনেছটো ধৰিব নোৱাৰোঁ আৰু সেইকাৰণে ক্ৰেক হৈ যাব পাৰে যিকোনো জেগাত আৰু যিখিনি ঠাইত বেছিকৈ ধৰক তাত ৱাটাৰ কাৰেণ্টটো বাঢ়ি আছে বা যিডোখৰ ঠাইত বেছিকৈ বেলিৰ এক্সপ'জাৰ পোৱা যায় সেই তেনেকুৱা ঠাইবিলাকত আচলতে সেই ফ্ৰষ্টিঙৰ মানে থিকনেছটো আৰু বেছি কম থাকে ছেকেণ্ড কথাটো হ'ল যেতিয়া এনেকুৱা দুৰ্ঘটনা হয় তেতিয়া কি হৈ যায় এজন ব্যক্তি হঠাতে হাইপ'থাৰ্মিয়াৰ কাৰণে এক্সপ'জাৰ পাই যায় তাৰ মানে তেওঁ যিটো বডি টেম্পাৰেচাৰটো আৰু যেতিয়া পানীত পৰি যোৱাৰ লগে লগে পানীৰ যিটো টেম্পাৰেচাৰ সেই দুটা টেম্পাৰেচাৰ মাজত এটা ভাষ্ট ডিফাৰেঞ্চ থাকে যাৰ কাৰণে ইণ্টাৰনেল অৰ্গেনছবিলাক সেই ব্যক্তিজনৰ হঠাতে ষ্টিফ হৈ যায় আৰু সেইকাৰণে তেওঁ একদম কমটি সময়তে মৃত্যু মুখত পৰিব পাৰে গতিকে এইটো এটা হাইলি ৰিস্কি ফেক্টৰ হয় আৰু যেতিয়া টুৰিষ্টসকল এনেকুৱা ঠাণ্ডা ঠাইত যায় সকলোৱে ছুৱেটাৰ পিন্ধে জেকেটছ পিন্ধে ব্লেজাৰ পিন্ধে গতিকে তেওঁলোক উইণ্টাৰ ৱেৰেৰে মানে গাটো তেওঁলোকৰ হেভি হৈ থাকে আৰু যেতিয়া এনেকুৱা এটা দুৰ্ঘটনা হয় তেতিয়া সেই গোটেই উইণ্টাৰ ৱেৰবিলাকে সেই পানীটো শুহি লয় আৰু যাৰ ফলত কি হয় ব্যক্তিজনৰ ওজনটো আৰু বাঢ়ি যায় আৰু সেইকাৰণে পানীৰ তললৈহে টানি লৈ যায় আৰু সেইকাৰণে ৰেস্কিউ যিসকলে কৰিবলৈ যায় তেওঁলোকৰ কাৰণেও অকণমান অসুবিধা হৈ যায় গতিকে কোল্ড শ্বক বা হাইপ'থাৰ্মিয়া বা বডি পেৰালাইচিছ এনেকুৱা কিছুমান মানে কাৰক হয় যাৰ কাৰণে এজন ব্যক্তি এনেকুৱা দুৰ্ঘটনাত মৃত্যুৰ মুখত পৰিব পাৰে আৰু সেয়েহে আমি সকলোৱে সচেতন হোৱাটো খুবেই আৱশ্যক আৰু খুব আমি কেয়াৰফুল হ'ব লাগে ষ্টে এলাৰ্ট ধন্যবাদ